যেহেতু বৰ্তমান জিটিৰ যিটো টেট ৰিক্ৰুটমেণ্ট যিটো কাম এক্সামিনেশ্যন যিটো আছিলে সেই এক্সামত যিসকলে কোৱালিফাইড হ'ল তেওঁলোকৰ বৰ্তমান যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে আৰু ইয়াতে কিছুমান ৰিজেক্ট হৈ আছে। কি কাৰণে ৰিজেক্ট হৈ আছে সেই সকলোখিনি জনাম, আপোনালোকে চাই থাকিব। কেণ্ডিডেট আছে যিসকলে এপ্লাই কৰাৰ সময়ত এপ্লাই কৰিলে বা তেওঁলোকে ৰিক্ৰুটমেণ্টৰ যিটো কাট অফ মাৰ্ক সেইটোও পাইছে, কিন্তু তেওঁলোকৰ ছাবজেক্ট কম্বিনেশ্যনটো মিলা নাই। PCM তেওঁলোকৰ নাই, তেওঁলোকৰ ছাবজেক্ট হয়তো বটানী। অকল জিটিৰ এই কেণ্ডিডেটখিনি যে ৰিজেক্ট হৈ আছে তেনেকুৱা কথা নহয়। ইয়াতে যিসকল কিছুমান PGTৰ ইয়াতে আছে তেওঁলোক অলৰেডি ৰিজেক্টেড হৈছে, কিন্তু বৰ্তমান যিহেতু জিটিৰ ভেৰিফিকেশ্যন চলি আছে তেওঁলোকে ৰিজেক্টেড হৈ আছে। আৰু কি কাৰণে ৰিজেক্টেড হৈ আছে সেইখিনি আপোনালোক জানিব। ইয়াতে চাওক, ইয়াতে চাব ৰিজেক্টেড বুলি লিখি আছে, যিহেতু ভেৰিফাইড এণ্ড ফাউণ্ড ডেট শ্বি হেজ 8 নট কমপ্লিট BEd ডিগ্ৰী। ইয়াতে ৰিজেক্টেড বুলি যিখিনি কথা লিখা আছে যে তেখেতে বুলি তাই বুলি ইয়াতে আছে যে তাই এতিয়ালৈকে BEd ডিগ্ৰীটো কমপ্লিট কৰা নাই, কিন্তু তেখেতে কোৱালিফাইড হৈছে আৰু নম্বৰ যিখিনি আছে 5 মাৰ্কছৰ বেছি আছে, কিন্তু তেওঁলোকে তাই ৰিজেক্টেড হ'ল। কি কাৰণে? BEd ডিগ্ৰী তেখেতৰ নাই, সেইকাৰণে ৰিজেক্টেড হৈছে। বাকী কিছুমানে ৰিজেক্টেড হৈছে মানে অৰিজিনেল ডকুমেণ্টছ নাই কিছুমানৰ, তেওঁলোকে ৰিজেক্টেড হৈছে। তো এইখিনি কথা আপোনালোকে গুৰুত্বপূৰ্ণ সহকাৰে লৈ যাব, কাৰণ আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি ল'ব, লগতে বাকী যিখিনি ডকুমেণ্টছ লাগে আটাইখিনি আপোনালোকে অৰিজিনেল লৈ যাব। বৰ্তমানলৈকে যিটো জিটিৰ প্ৰতিদিনে যিখিনি কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে, প্ৰতিদিনে 100ৰ পৰা 110জনলৈকে, যিটো প্ৰথম ৰাতিপুৱাৰ যিখিনি আছিলে 100জনলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল, আৰু বাকী আবেলিৰ যিখিনি আছিলে তেওঁলোকৰ হ'ল 110জন। এনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি হৈ আছে, কিন্তু এতিয়ালৈকে জানিব পৰা নাই যে ইয়াতে ৰিজেক্ট কিমান হ'ল। ৰিজেক্টটো হৈ আছে, প্ৰতিদিনে ৰিজেক্ট হৈ আছে, কিন্তু ইয়াতে কিমান ৰিজেক্ট হ'ল এতিয়ালৈকে আপোনালোকে গম নাপাব। মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছৰে আপোনালোকে জানিব পাৰিব কথাখিনি। আৰু ইয়াৰ পিছতহে এই যিটো ছেকেণ্ড লিষ্ট, মানে যিসকলে অলপ নম্বৰৰ কাৰণে ৰৈ গৈছে তেওঁলোকৰ কাৰণে এটা লিষ্ট ওলাব। যিহেতু কাৰণ আছে ইয়াতে যে যিবিলাকে ডিগ্ৰী কমপ্লিট কৰা নাই বা যিবিলাকে ৰিজেক্টেড হ'ল সেইখিনি যিহেতু বাকী থাকিব, সেইকাৰণে নম্বৰ অনুযায়ী কিছুমানৰ ছেকেণ্ড লিষ্টৰ নাম আহিব। আপোনালোকে অলপ নম্বৰৰ কাৰণে যিসকলে আপোনালোকে ৰৈ গৈছে তেওঁলোকে চিন্তা কৰা নাই, আপোনালোকে নিশ্চয় ছেকেণ্ড লিষ্টত আপোনালোকৰ নাম আহি যাব। ধন্যবাদ।